আমাৰ নেডাৰ আহ্বায়ক শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ অনাৰেল মুখ্যমন্ত্ৰী যিহেতু 125th আমেণ্ডমেণ্ট বিলটো নৰ্থ ইষ্টৰ 10টা অট'নমাছ কাউন্সিলক মোৰ পাৱাৰ এণ্ড মোৰ অট'নমি দিবলৈ সাজু হৈছে নেডা চৰকাৰে, য'ত নেকি আমাৰ অসমৰ 3টা অট'নমাছ কাউন্সিল লাইক আমাৰ বিটিআৰ, ডিমা হাছাও এণ্ড কাৰ্বি আলং আৰু আমাৰ মেঘালয়ৰ ইষ্ট আৰু ৱেষ্ট খাচী হিলছ আৰু মিজোৰামৰ চাকমা আৰু এইপিনে ত্ৰিপুৰা টেৰিটৰিয়েল কাউন্সিলক এইবিলাকৰ মোৰ পাৱাৰ, মোৰ অট'নমি, মোৰ ক্ষমতা, য'ত নেকি তেখেতসকল মেইন কবচ দিব গৈছে, তাত যিটো সিহঁতৰ সাংবিধানিক কনষ্টিটিউচনেল ৰাইট যিটো দিব বিচাৰিছে বৰ্তমান নেডা চৰকাৰে, য'ত সিহঁতৰ গোটেই য'ত নেকি আমাৰ এই 10টা কাউন্সিলত স্পেচিয়েলি আদিবাসীবিলাক হওক বা যিখিনি নন ট্ৰাইবেল আছে ভোটিং ৰাইটটো নাথাকিব, লেণ্ড ৰাইটটো নাথাকিব, গোটেইখিনি এটা বৰ্তমানৰ হিমন্ত বিশ্ব চৰকাৰে ষড়যন্ত্ৰ কৰি আজি আমি এইটো বহুত ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। যিহেতু আজি নৰ্থ ইষ্টৰ ট্ৰাইবেলবিলাকক ইমান পাৱাৰ দিছে, ছেম আমাৰ আদিবাসীবিলাক ভাৰতৰ মূলবাসী হয়, এইটো আমি কথা কোৱা নহয়, ভাৰতৰ সংবিধানে কৈছে। আজি সেই জনগোষ্ঠীটোক লুকুৱাই এটা ডাঙৰ বিল পাছ কৰিব, য'ত নেকি আমাৰ জনগোষ্ঠীৰ একো মৌলিক অধিকাৰ নাই, একো নাই, এইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। এইকাৰণে যেনেকৈ আমাৰ সভাপতি ডাঙৰীয়াই ক'লে, যদি এই 125 আমেণ্ড বিলত অসমৰ আদিবাসী 36 কমিউনিটিৰ আমাৰ এছটিকৰণ, লেণ্ড ৰাইটছ, পলিটিকেল ৰাইটছ এইবিলাক যদি অতি সোনকালে আমাৰ যদি অসম চৰকাৰে আৰু ভাৰত চৰকাৰে এইটো ব্যৱস্থা নকৰে 20 দিনৰ ভিতৰত, যদি নকৰে হ'লে গোটেই অসমত আন্দোলন চলিব, তাতো আমি বিজেপিক হাৰাম আৰু যিবিলাক বৰ্তমান এলায়েন্সত আছে ইপিপিএল সিহঁতকো হাৰাম আৰু 2026তো আমি একদম মানে বিজেপিক যেনেকৈ 2016ত আনিছিলোঁ ঠিক এনেকৈ 2026ত একেবাৰে অসমৰ পৰা বিদায় দিম আমি। আৰু লগতে 2027ত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, তাতো আমি দিম। যদি আমাৰ এই 20 দিন ভিতৰত আমি আজিৰ পৰা এই দিল্লীৰ পৰা হুংকাৰ দিছোঁ আৰু ডেডলাইন দিছোঁ, 20 দিনৰ ভিতৰত যদি আমাৰ যিখিনি জনজাতিকৰণ, পলিটিকেল ৰাইটছ, লেণ্ড ৰাইটছ এইবিলাক যদি অন্তৰ্ভুক্ত নকৰে 125 আমেণ্ড বিলত, হ'লে বিজেপি বেয়া পৰিণাম ভুগিব। আমি নিশ্চয় যিটো কৈছে আজি দিল্লীৰ পৰা কচম খাই গৈছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই, যেনেকৈ কচম খাই এছটিৰ নামত আমি বিজেপিক আনিছিলোঁ, ঠিক কচম খাই এইবাৰ যদি 20 দিনৰ ভিতৰত আমাৰ ব্যৱস্থা নকৰে আমি টোটেলি অসমৰ পৰা বিজেপিক বিদায় দিম। আপকামিং ঝাৰখণ্ড ইলেকশ্যন যিটো নৱেম্বৰত চিডিউল হ'ব, তাতো অসমৰ পৰা আদিবাসী ছাত্ৰ সন্থাৰ 10,000 কৰ্মীয়ে যাই বিজেপিক হাৰাবলৈ একদম আগেইনষ্টত কাম কৰিব আৰু